মোৰ এই অলপ আগলৈ শিৱ মন্দিৰটোৰ ওচৰতে মঠাই কিনাৰতে কিন্তু আমাৰ সেইডোখৰত বা একো নাই এনেই ফুৰিবলৈ আহিছিলোঁ তেতিয়া এইডোখৰত দেখিলোঁ যে অৱস্থাটো বেয়া তাৰপিছত গোটেই মানুহখন খাৰা আছে মোৰ কি হ'ল বোলে নহয় বোলে একদম গোৱাখনীয়া লাগি গ'ল তাৰ চালোহি সঁচাকৈও হয় প্ৰটেকশ্যন মানে এতিয়ালৈকেতো একো হেৰি হোৱা নাই এতিয়া দেখিছোঁ আমাৰ এই বিভাগৰ এতিয়া এজন আহি ওলাইছেহি তেখেতে চালে তাৰপিছত এতিয়া কি হয় আৰু সেইটো আৰু তেখেতলোকৰ ওপৰতে আছে মইনো কিনো ক'ম নদী কিনাৰত মই কেনেকৈ থাকিম এতিয়া ৰাতিতে মোৰ চিন্তা আছে হ'বলৈ বহুত দিগদাৰি হ'ব মোৰ আজি পানী একদম বাঢ়ি গৈছে কাটি আছে একদম ঢিপাখন খতমেই হৈ গৈছে অলপ অলপ কাটি কাটি গৈ আছে কিমান খোৱা হ'লে আজি গ'ল কিমান গৈছে 10-15 ফুটমান গুচি গ'ল 10-15 ফুটমান গ'ল ঘৰটো মঠাৰি কিনাৰতে মঠাৰি কাষতে আছে আজি ৰাতিপুৱা এইখিনি খহি আছে তাকে কিবা এটা সুবিধা ল'ব লাগে ওচৰৰ মানুহখিনি মোৰ যে গৈছে 10 ফুটমান মইতো জুখিব নাজানো নহয় আমি নাই অহা কোনো অহা নাই কোনো চাবলৈ নাহে এইপিনে নাহে কোনো নাহে আজি আমি অত বছৰৰ পৰা আছোঁ কমচে কম 20-22 বছৰতকৈ বেছিয়ে হ'ল ইয়াত একোৱে কৰা নাই সেইটোৱে কৈছোঁ ওচৰৰ মানুহখিনি আৰু অসুবিধা হ'ব আমাৰ বাৰু বানৰ কাষলৈ আছে পটকনে আমি বানত উঠি যাম ন ওচৰৰ মানুহখিনি অকণমান অসুবিধা হয় আকৌ একদম কাষতে থকাবিলাক বেছি অসুবিধা হয়